নাগৰিকত্বৰ নামত যি বিভীষিকা আৰু বিদেশীৰ নামত যি চাৰিওপিনে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ৰাতিৰ অন্ধকাৰত এই দেশৰে বায়ুপানী এই দেশতে জন্ম হোৱা বৈধ ভাৰতীয় নাগৰিকক আইনী মেৰ পাছত বিদেশী সজাই বা শাসনতন্ত্ৰ বিদেশী সজাই যি ধৰণে অত্যাচাৰ কৰি আছে, এই সংক্ৰান্তত মোৰ এটি স্বৰচিত কবিতা অসমৰ জনগণৰ জ্ঞাতাৰ্থে আগবঢ়াইছোঁ। মোৰ কবিতাৰ শিৰোনাম কুইট ইণ্ডিয়া ৮৩ বাঁশবাৰী। টিকটিকাত থিয় হৈ আপোনাৰ মুখখন চাই ভাবিছিলোঁ আপুনি চাগে ন্যায়ৰ অৱতাৰ। মই দুচকু মুদি কৈ গৈছিলোঁ মোৰ জন্মকুণ্ডলী, শৈশৱ, যৌৱন, বৃদ্ধকাল, ৰায়ত, কুইট ইণ্ডিয়া ৮৩ বাঁশবাৰী সকলো। আপুনি লিৰিলি বিৰিলি বিদাৰি উৱলি যোৱা মোৰ কাগজবোৰ চাই গৈছিল, ধিজৰাজকে মোহৰো মাৰিলে। কলমেৰেও মাৰে লম্বা আঁচ, মোৰ কাণত পৰি থাকিল আৱাজ। মই দুচকু খোলা নাই, মোৰ বুকু থৰ থৰকৈ কঁপিছে। অলপ পাছত চকু মেলি চাই দেখোঁ মোৰ দুহাত ধৰি আছে দুই খাকী পোচাকী ফেৰনীয়া বন্দুকীয়ে। এনেকৈ লৈ অনা হ'ল পোতাশালাত, ইয়াতেই পাৰ হৈ আছে মোৰ দিন, অনাহাৰে অৰ্ধহাৰে সন্মানহীন অপৰাধীৰ ধৰে, নিৰ্দয় আৰু অন্যায়ীভাৱে। অপৰাধ মোৰ পৰিচয়, প্ৰমাণ মোৰ বেশভূষা আৰু ভাষা, শাস্তিত দেশহীনতা। নাগৰিকত্বৰ নামত যি বিভীষিকা আৰু বিদেশীৰ নামত যি চাৰিওপিনে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ৰাতিৰ অন্ধকাৰত এই দেশৰে বায়ুপানী এই দেশতে জন্ম হোৱা বৈধ ভাৰতীয় নাগৰিকক আইনী মেৰ পাছত বিদেশী সজাই বা শাসনতন্ত্ৰ বিদেশী সজাই যি ধৰণে অত্যাচাৰ কৰি আছে, এই সংক্ৰান্তত মোৰ এটি স্বৰচিত কবিতা অসমৰ জনগণৰ জ্ঞাতাৰ্থে আগবঢ়াইছোঁ। মোৰ কবিতাৰ শিৰোনাম কুইট ইণ্ডিয়া ৮৩ বাঁশবাৰী। টিকটিকাত থিয় হৈ আপোনাৰ মুখখন চাই ভাবিছিলোঁ আপুনি চাগে ন্যায়ৰ অৱতাৰ। মই দুচকু মুদি কৈ গৈছিলোঁ মোৰ জন্মকুণ্ডলী, শৈশৱ, যৌৱন, বৃদ্ধকাল, ৰায়ত, কুইট ইণ্ডিয়া ৮৩ বাঁশবাৰী সকলো। আপুনি লিৰিলি বিৰিলি বিদাৰি উৱলি যোৱা মোৰ কাগজবোৰ চাই গৈছিল, ধিজৰাজকে মোহৰো মাৰিলে। কলমেৰেও মাৰে লম্বা আঁচ, মোৰ কাণত পৰি থাকিল আৱাজ। মই দুচকু খোলা নাই, মোৰ বুকু থৰ থৰকৈ কঁপিছে। অলপ পাছত চকু মেলি চাই দেখোঁ মোৰ দুহাত ধৰি আছে দুই খাকী পোচাকী ফেৰনীয়া বন্দুকীয়ে। এনেকৈ লৈ অনা হ'ল পোতাশালাত, ইয়াতেই পাৰ হৈ আছে মোৰ দিন, অনাহাৰে অৰ্ধহাৰে সন্মানহীন অপৰাধীৰ ধৰে, নিৰ্দয় আৰু অন্যায়ীভাৱে। অপৰাধ মোৰ পৰিচয়, প্ৰমাণ মোৰ বেশভূষা আৰু ভাষা, শাস্তিত দেশহীনতা।